আমি গ্ৰীষ্মকালীন সময়ছোৱাত আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে যিসকল বেলগুৰি টুকুৰা চিনাইচুক কৰ্মকলিকে আদি কৰি বিভিন্ন ধৰণৰ যিসকল মেট্ৰিকৰ ওচৰে পাজৰে যিসকল ছাত্ৰ ছাত্ৰী আছিলে প্ৰাথমিক বিদ্যালয়ৰ পৰা মেট্ৰিকৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে সকলোকে লৈ আমি আমাৰ এই উত্তৰ পশ্চিম যোৰহাটৰ বেলগুৰি গাঁৱতে আমি 20 দিনীয়া এটি অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কৰ্মশালাটি আচলতে আমি ভাবিব নোৱাৰা ধৰণে সঁহাৰি ছাত্ৰ ছাত্ৰীসকলৰ পৰা পালোঁ। অভিভাৱকসকলে আমাক যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়ালে আৰু আজি এই শেষৰ কাৰ্যসূচী হিচাপে আমি সামৰণি অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলকো আমি সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে আমাৰ এই 20 দিনীয়া সংগীত কৰ্মশালাটিত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাতুলদাস দেৱৰ নেতৃত্বত আমাৰ সংগীত পৰিচালনা কাৰ্যভাগী চলিছিলে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ যি আচলতে সংগীত সাধনাৰ যি যাত্ৰা সেই যাত্ৰাটোৰ সৈতে অংশগ্ৰহণ কৰাবলৈ পাই আমি যথেষ্ট পৰিমাণে সুখী হৈছোঁ। লগতে আমি অকণমান নৃত্য শিল্পীৰ সৈতেও আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক জড়িতকৰণ কৰিছিলোঁ। এই ক্ষেত্ৰত আমাৰ উদীয়মান নৃত্যশিল্পী ময়ূৰ দলে তেখেতে আমাক যথেষ্ট পৰিমাণে সঁহাৰি জনালে। আমি তেখেতকো এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক লগতে যিসকল আমাৰ সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰই দিনে ৰাতিয়ে লাগি আমাৰ এই অনুষ্ঠানবিধ সাফল্যমণ্ডিত কৰি তোলে তেখেতসকলৰো কষ্ট আৰু ত্যাগক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাক যিসকল বৰণীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিলে, বিভিন্ন ধৰণৰ সংবাদ মাধ্যমে আমাক আহি এনেদৰে উৎসাহ উদ্দীপনা দিলে আৰু লগতে শিক্ষাগুৰুসকলে গাঁৱৰ অভিভাৱকসকলে যি ধৰণে সহায় সহযোগিতা কৰিলে আজিৰ এই 20 দিনীয়া কৰ্মশালাৰ আজি এক সাফল্যমণ্ডিত অনুষ্ঠান বুলি আমি ক'ব লাগিব। দৰ্শকৰ যথেষ্ট ভিৰ আৰু ছাত্ৰ ছাত্ৰীসকলে যি অসমীয়া চিৰসেউজ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, জয়ন্ত হাজৰিকাৰ গীত, এই গীতসমূহ ইমান নিৰ্ভেজালভাৱে আচলতে পৰিৱেশন কৰিলে আমি নথৈ অভিভূত হৈছোঁ। আৰু অনাগত দিনসমূহতো যাতে আমি এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আমি ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী আমি শ্ৰদ্ধাৰ সংবাদ কৰ্মীক আমাৰ ফালৰ পৰা সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু মৰম দিলোঁ। ধন্যবাদ। হয়, এটা ভাল লগা অনুভৱ আৰু আনন্দ লাগিছে তেনেকৈ সংগীতৰ তেওঁলোকৰ যিখিনি গান দিলোঁ সেইখিনি পাইছোঁ আৰু অনাগত দিনত আমি ভাবিছোঁ সমগ্ৰ অসমত তেওঁলোকৰ চিনাকি লাভ হওক তাৰ